वक्रतुंड महाकाय सूर्यकोटि समप्रभम निर्विघ्नं कुरु देव सर्वकार्येषु सर्वदा। नमस्कार बंधुসকল, ইউটিউব চেনেল সকলকে স্বাগত জনাইছো। আজি মই বিৰাশীৰ বিষয়ে মে মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। যেটো ৰাশিতে বহি আছে বৃহস্পতি, তৃতীয়ত বহি আছে মংগল নিচস্থ হৈ, চতুৰ্থত বহি আছে যেটো পঞ্চমত বহি আছে কেতু, আৰু একাদশত বহি আছে শুক্ৰ শনি আৰু ৰাহু, আৰু দ্বাদশত বহি আছে ৰবি আৰু বুধ। গতিকে তেনে ক্ষেত্ৰত যদি চোৱা যায় আপোনাৰ ৰাশিৰ অধিপতি হৈছে শুক্ৰ। শুক্ৰ যেহেতু বৰ্তমান তুংগ অৱস্থাত আছে, তুংগ মানে হল উচ্চ। যেতিয়া নিজৰ ৰাশিৰ অধিপতি উচ্চ হৈ থাকে তেতিয়া কিছু সমস্যা সমাধান হয়। আপোনালোকৰ যদি কাৰোবাৰ বেমাৰ আজাৰ এইবিলাক হৈ আছে, আৰোগ্য হোৱা যোগ দেখা যায়। গতিকে কিছু সমস্যা সমাধান হ'ব। যিসকলৰ চৰকাৰী চাকৰি কৰি আছে, ট্ৰেন্সফাৰ হোৱা নাই, তেওঁলোকৰ ট্ৰেন্সফাৰ যোগ থাকিব। যিমান পাৰে আপোনালোকে এপ্লাই কৰক, অলপ লাগালাগিলি কৰিলেও সোনকালে হৈ যাব। গতিকে ৰাশিৰ অধিপতি হিচাপে অতি শুভ। কিন্তু আপোনাৰ ৰাশিতে বহি আছে বৃহস্পতি, গতিকে বৃহস্পতি বহুদিন শুভ হোৱা নাই। কিন্তু মে মাহৰ 15ৰ পৰা বৃহস্পতি অতি শুভ হ'ব, যিহেতু বৃহস্পতি আপোনালোকৰ ৰাশিৰ পৰা ধনস্থানত প্ৰৱেশ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ লগ্ন যদি থাকে বৃহস্পতি অতি শুভ হয়, বা ৰাশিত থাকিলে অতি শুভ হয়। কিন্তু বৰ্তমান মানে গোচৰ ফলত যদি ৰাশিত থাকে তেতিয়া কিন্তু বহুত শুভ নহয়। গতিকে কিছু চাই চিতি কাম কৰিব লাগে। যিহেতু আপোনালোকৰ গুৰু আৰু যিহেতু ধৰ্মগুৰু মানে দৈত্যগুৰু আৰু দেৱগুৰু বৰ্তমান ক্ষেত্ৰ বিনিময় হৈ আছে। আপোনাৰ ৰাশিৰ অধিপতি আৰু আপোনাৰ একাদশৰ অধিপতি ক্ষেত্ৰ বিনিময়, যেনে আপোনাৰ ঘৰত মই আছো, মোৰ ঘৰত আপুনি আছে, তেনেকুৱাকে ঘৰকেইটা বিনিময় কৰিছে। সেইকাৰণে আপোনালোকৰ বৃহস্পতি কিছু যদিও অশুভ ৰাশিতে, তথাপিও বৰ্তমান শুভ বুলি ধৰিব পাৰি। মে মাহৰ 15ৰ পৰাও কিছু অতি শুভ হ'ব, যিহেতু বৃহস্পতি ধনস্থান যাব। টকা পইচা ক্ষেত্ৰত যিসকলৰ অভাৱ চলি আছে তেওঁলোকৰ কিন্তু অভাৱ যোগ কমি যাব। টকা পইচা অধিক ইনকাম হ'ব, আয় বহুখিনি ভাল হ'ব ধনস্থানত। গতিকে আমি চাওঁ তৃতীয়ত বহি আছে মংগল। আচলতে তৃতীয় ষষ্ঠ একাদশত এইবিলাকত মংগল শনি এইবিলাক বহিলে অতি শুভ। কিন্তু মংগল নিজ হৈ আছে, নিজৰ কাৰণে মংগলে বহুত ভাল ফল প্ৰদান কৰিব পৰা নাই। আপোনালোকৰ যিহেতু মংগল হৈছে সপ্তম বিবাহস্থানৰ অধিপতি মংগল। গতিকে বিৰাশী জাতক জাতিসকলৰ বিবাহৰ ক্ষেত্ৰত কিছু অকণমান বাধা বিঘিনি চলি আছে, বা বিয়াত বৰষুণ দিব পাৰে, বিবাহত কিছু খেলি মেলি হ'ব পাৰে। এনেকুৱা যিসকলৰ বিবাহৰ ক্ষেত্ৰত আগবাঢ়ি আছে বা আগবাঢ়িব ইচ্ছা কৰিছে তেওঁলোকে মংগলৰ প্ৰতিকাৰ কৰি ল'ব, দান দক্ষিণা এটা দি ল'ব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যদি আমি চাওঁ পঞ্চমত যিহেতু কেতু আছে, উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু অকণমান বাধা বিঘিনি আছে। গতিকে জুন মাহৰ পৰা আপোনাৰ অতি শুভ হ'ব। মে মাহৰ শেষৰ পৰা তেতিয়ালৈকে কিছু পাৰিলে শনিবাৰ বা মঙলবাৰে ৰাহুৰ মন্ত্ৰ জপ কৰিব। বহুদিন নাই আৰু এটা মাহ আছে মাত্ৰ। গতিকে এই মাহত কিন্তু বহুত শুভ নহয়, যিহেতু আপোনাৰ পঞ্চমৰ অধিপতি বুধ আছে দ্বাদশত, আৰু ৰবিযুক্ত কাৰণে যিহেতু তুংগ হৈছে ৰবি আৰু বুধাইত্য যোগ হৈছে। কিন্তু তথাপিও কিন্তু যিহেতু বুধ বহুত শুভ নহয়, দ্বাদশত আছে। যদি আমি চাওঁ কৰ্মক্ষেত্ৰত, যিহেতু কৰ্মাধিপতি হৈছে শনি, শনিৰ ক্ষেত্ৰত যদি চোৱা যায় শনি আছে একাদশত। তৃতীয় ষষ্ঠ একাদশত যেতিয়া ৰাহু শনি এইবিলাক থাকে অতি শুভ ফল প্ৰদান কৰে। গতিকে আপোনাৰ কৰ্মক্ষেত্ৰত আপোনালোকে যদি যিকোনো কৰ্ম বিচাৰে কৰ্মৰ প্ৰাপ্তি যোগ দেখা যায়, চাকৰি প্ৰাপ্তি হ'ব। গতিকে যিমান পাৰে আপোনালোকে চাকৰি ক্ষেত্ৰত এপ্লাই কৰক। 2 বছৰ সময় আছে আপোনালোকৰ কৰ্মক্ষেত্ৰত, গতিকে 2 বছৰ অতি শুভ। তথাপি মই মাহৰ ৰাখিব দিছোঁ কাৰণে এই মাহৰ কথা কৈছোঁ। যদি আপোনালোকে এপ্লাই কৰি থৈছে তেতিয়া যদি ৰিজাল্ট দিয়ে আপোনালোকৰ কিন্তু কৰ্মপ্ৰাপ্তি যোগ দেখা যায়। কিন্তু জুন মাহৰ পৰা কৰ্মপ্ৰাপ্তিত অতি শুভ হ'ব আৰু অকণ আগবাঢ়িব পাৰিব। যিহেতু মে মাহত শনি আৰু ৰাহু যুক্ত হৈ আছে, জুন মাহত যিহেতু ৰাহু সঞ্চাৰ হ'ব। গতিকে আমি যদি চাওঁ মে মাহৰ 15ৰ পৰা ৰবি সঞ্চাৰ হ'ব। ৰবিও যাব আপোনাৰ ৰাশিতে, যিহেতু ৰবি আৰু শুক্ৰৰ দুটা শত্ৰু। ৰবি যিহেতু শুক্ৰৰ গৃহত প্ৰৱেশ কৰিব, গতিকে তেনে ক্ষেত্ৰত শুক্ৰ কিন্তু বহুত শুভ নহয়। যদি আমি প্ৰতিকাৰ হিচাপে চাওঁ, বৰ্তমান আপোনাৰ বৃহস্পতি ৰাশিত আছে। গতিকে বৃহস্পতি কোনো কথা নাই, যিহেতু মে মাহৰ 15ৰ পৰা সঞ্চাৰে হ'ব। পাৰিলে শনিৰ প্ৰতিকাৰ কৰিব, যিহেতু কৰ্মপতিৰ প্ৰতিকাৰ কৰিলে কৰ্মত আগবাঢ়িব পাৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।